মৰ্নিং গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল গাড়ীব টিম আৰু এটা নতুন সুন্দৰ ভিডিঅ' লৈ গাইজ আপোনালোক চবকে আমি শুনিছোঁ গাইজ কিন্তু আজি গাইজ এই ভিডিঅ'টো আৰম্ভ কৰা তুমি কিয় ও বিয়াৰ কথা আছে বিয়া কা তোৰ মামাৰ বিয়া 150 এই গাইজ কি কৈছি জানে না মানে মাইমাকৰ বিয়া কৈছি এই ভিমাৰটোত বোলে কি বোলে অফাৰ দি আছে বোলে 100 টকা স্পৰ্টিং কিনিব বোলে এই ঐ ঐ ঐ বহুত দিন জানি দেখা মাইমেৰ বিয়াত 100 টকা স্পৰ্টিং বিচাৰি আছা এই নলবাৰী টাউনত আমি দিছো একবাৰ দিলো এটা মানে এই স্পৰ্টিং কি অলপ মূৰত দিবা লাগে 100 টকা এই সন্মান এমাই দিবা লাগে নিপিন্ধে মিঠাই চাকনা হিচাপে এইটো চাকনা কি হয় চাকনা এনাই ঠিকেই আমি বিশাল যাওঁ নেকি নহয় আজি গাইছ মানে কাম বহুত হাতত লৈছো আজি দিনটোত সেইকাৰণে ছুটি লৈ দিছো মানে ফাৰ্ষ্ট কাম আছে হাল্লা মাইছে আৰু এদিও আছে যে আমাৰ তেমা সৰু বায়কৰ বিয়া এইটো মানে কাম বহুত মানে গাইছ আজি প্ৰথমতে ফাৰ্ষ্ট গাড়ীখন সাৰ্ভিচিং দিয়া ল'ব নহ'লে গাড়ী হিলাব আৰু গাড়ীয়ে কৈছি মই নাদ্ৰো আৰু মানে মোবিল নাই মোবিল কলা আহি গৈছি মানে মোবিলটো কলাই বাৰু মানে আৰু আংৰা আহি গৈছে মানে সেই তাৰপিছত ধৰক নেক্সট কাম হৈছে ধৰক এৰ কিবা মানে কিবা মানে বিশালতে কাপোৰ কিনিব লগা আছে আৰু বিয়া মানে বিয়া বহুত গাইছ আপোনালোক বিয়া ভ্লগ বহুত দেখাম ইয়াৰ আজি এতিয়া মানে ৰাতিও বিয়া দেখাম এতিয়া অলপমান নলবাৰী আমি 5 তাৰিখ 6 তাৰিখে মানে আমি মানে গাইছ বহুত দিন আমাৰ নলবাৰীত দিন নলবাৰী দেখা নাই মানে আমাৰ অনলি খানা আহিছে ইউটিউব চেনেলতে আমাৰ বিৰিয়ানী খাব লাগিব তো গাইছ এতিয়া বলক মানে গাড়ী সাৰ্ভিচিং দিব যাওঁ ইও কাপ চাহ খাই লওক নাখাই যদি আৰু ইনকে যাওঁ আৰু গৈছে এই ধনী মানুহ সেই কাম চাওক আচাৰেদি ব্ৰেড খাই দেখছি আচাৰেদি হৈ তই আচাৰেদি ব্ৰেড খা এই জেলি বলি শান্ততা লাভ কৰা জেলি কিনিলে পইচা তই 10 টকা হেৰি আচাৰ কিনি না টেমা হ'ব এই আৰু কি হৈছে আলা হিমালয়া বেবি তই বেবি বৈ ৰেডি লাগবা ঠিকেই আৰু গাইছ বহুত মানে কাম আছে মানে কামৰ ভিতৰতে মই আৰু এটা কাম কৰিম মানে চুলি অলপ লম্বা হৈছে চাওঁ থকা নহয় মই চুলি মানে অলপ লম্বা হৈছে কাটিব লাগিব কৌ তাতে মই ফোন মাৰি দিম নে এই আমাৰ লক্ষ্যস্থান অভিমুখী তই কি MLA নহয় ঠিক মানে মই এবাৰ লিখিম আৰু অহা বছৰ 2027 জানুৱাৰী ঠিকেই মোক চিলেক্ট কৰিছে নলবাৰীৰ পৰা মই উঠিম ঠিক আগবাঢ়ি যাম তো গাইছ আমি এতিয়া মানে যাওঁ আৰু মানে এই কাম যেখানে কাম আছে কৰোঁ ফাদাৰ আছে তাতে গাড়ী হিলাব যোৱা জিতন্দৰ তো গাইছ বলক আমি তাতে গৈ আমি মানে ইয়াতে মানে চাহ কাপ খাব আহিলোঁ মানে গাইছ এটামান বাইছ ল'ব চাই গাড়ী চাৰ্ভিচিং এই কুৰ্তাক মই কৈ আছিলোঁ বোলে শংকাও দেৰি হৈছে মই দেৰি তাৰে ভাল লাগে কালি ৰাতি গাইছ মানে আমাৰ দেৰি হৈছে বিয়াত চব্জি কাটা নাই ভাতটো খাই দিছে অলপ ডেন্স কৰি ঠিক এতিয়া আমি এটা বাজিব আকৌ নাই তন্দ দিলে দেৰি আমাৰ হন্দা দিলে যাবি মোৰ নাম কবি এতিয়া মই এইবিলাক বাদ দিছোঁ ঠিকেই তো গাইছ আমি চিৰিয়ানী খালোঁ বিৰিয়ানী খাই কেনেকৈ হৈছে আপুনি মোৰ লগত আহিলেতো অৰা আছে তৃপ্তি টেবুলখনে চাই আছে মানে আগতে দিছে আমাক দুই পিচ দিছে হ'ব যায় জমেটো মাৰি কিনে চিনাকি হৈছে ৰেষ্টুৰেণ্ট একো নাই তো গাইছ বিৰিয়ানী খালোঁ এতিয়া ডিলাৰত যাম যদি গাড়ী সনাই ডিলাৰ ভাঙি পেলাম গুড়া কৰি পেলাম আজি TVS আজি কি নলবাৰী TVS সাত কিবা পাৰি দেখাওঁ মাৰামাৰি হ'ব বলক ৰাতিপুৱা কেইটা দিছিলোঁ 3টা বাজে আৰু এই 3:30 দেখা পাইছে 3:30 গাইছে মোৰ গাড়ীতে উঠিছে চাৰ্জ হৈ গৈছে মোবাইলত 80 আছিল 13 মোৰ আছে 10 মোৰ গাড়ী গাইছে তাই উঠিছে দেখছিনে মানে আহাৰ পৰা কেইটা কাম খৰচ গ'ল আমাৰ 200 মান গ'ল 160 চাহ খালোঁ 50 200 বেছি গ'লতো 10 ঠিকেই 900 ঠিক অফিচাৰ চাকচোন কি কৰি আছে অফিচাৰ মানে ধৰক এই আপোনাৰ এই APSC পৰীক্ষা মানে ক্ৰেক কৰি ধৰক বহি আছে সেনা আনিছে চাকচোন চাক কোনোবা দিনা মাৰি দিয়ে পাগলাত ফাই দিম
নাই নাই দেই একো নাই গৈছোঁ চচমা হা কি হ'ল নহয় এই চচমাটো চাওঁ ৰ এইটো চচমা চাওক দে চাওক দে চাওক দে ইমান ডাঙৰ মানুহ নহয় দে তই গাড়ী চাৰ্ভিচিং দিয়া হৈ গ'ল কি এইটো বাদ দিছে আবার দেখাইছা ঠিক ঠিক বল বল আপনার গাড়ি স্যার ডাইরেক্ট লগ পাইছে গাইজ গধূলি সন্ধিয়া 5:30 বজাত ডিলাৰতে গেল দিনটো আৰু সন্ধিয়া তাতে দিনটো আমি আৰু সন্ধিয়া লগ পাই আছো 5:30 বজাত আমি এতিয়া ওলাইছোঁ সন্ধিয়াৰ পৰ্বলৈ আমি কৈছিলোঁ 5:30 বজাত আপোনালোকক লগ পাম তো আহি গ'লোঁ আমি আৰু 5:30 লাহে যা হা লাহে যা 3 মিনিট এটা লৈছোঁ পুৰা 3 মিনিট লৈ দিছি কথা নাই বাৰু এতিয়া আমি যাম গাইজ বিশাল আৰু এটা ইণ্টাৰেষ্টিং হাঁহি উঠা ঘটনা মানে কথা এটা আমি কৈ আছোঁ দেখাই আছোঁ বোলে এতিয়া নকাও বহুত মানুহ কিছুমান মানুহ আছে হাৱা দেই মই আপোনাৰ ডাইৰেক্ট প্ৰুফ দিম গাইজ প্ৰুফ ইমান দার হাওয়া তাই বড় ছিলেছে জোতা পয়সা বলে বহুত আছে তোর হল রন্ধন তারা থৈ যাব পারলো এ ঘাস কি হাওয়া এ মানে জোতা কিন্তু ছিলেছি এনে বহুত টকা এনে মানুহটোৰ বেলেগত হ্যাঁ যাও আকৌ নাই যাও বহু পইচা ন নহয় এইযোৰ মানে জোতাযোৰ ভাল আছিল তাৰমানে মোৰ এই লগৰ ছোৱালী এটা নিছি দামে নাই 14,500 মান হ'ব নহয় তাৰমানে লগৰ ছোৱালী এটা নিছি একদিন পিন্ধিছোঁ মই ঠিকেই ভাল নালাগে এইযোৰ মানে সেইকাৰণে ভাল কৰিলোঁ এটা লেট্ৰিন চেট্ৰিঙত যাব লাগিব ঠাণ্ডা সেইযোৰ এনেকৈ লৈ যাম বাথৰুম গা ধুব গ'লে বাইক চলো তই আগত দিন চা নাখা হ্যাঁ খা তই খা তোৰ কাৰণে বেলেগ দি বেলেগ তই দুটা খাবি দুটা খা অঁ হ'ব দে খা নহয় খা চিংৰা এটা দিবা আৰু দে তই গাছ খাই লওঁ ৰ'ব খাই লওঁ গাছ আমি চাহ পানী খাই আহিলোঁ এতিয়া চাহ পানী খাই আহিলোঁ এতিয়া আমি যাম গাড়ী সজাৰি যা বিশাল বিশাল মেগা মাৰ্কেট যাওঁ মই জানো এটা কালেকশ্যন নাই এনেই আৰু স্মাৰ্ট বাজাৰ যাম তাৰপিছত ভিমাত যাম তাৰপিছত এম বাজাৰ জুডিঅ' যাম তেলটো ভৰাই দিবি পাছত আমি গুৱাহাটী যাম আগত দেখিল যাই থাক কিমান যাব নাই তেল পইচা নাই 700 গেল বালপুৱাৰ পৰাই আৰু 700 1000 গেল কাৰ গাড়ীত বেছি মোৰ তেতিয়া আমি যাওঁ গাইছ বিশাল পালোঁ দেই এইখন বিশাল ফুল কৰি লওঁ ক'ত এতিয়া মই এটা কথা কওঁ মই লৈ যাওঁ নেকি ভিতৰে ভালকে ইয়াৰ পৰা নিয়ে নেকি নেনে যাওঁ হে নেনে যাওঁ ৰিলি নেনে কি কোনোবাই তোৰ নামৰ কথাটো ব্ৰুটন ৰেচুল দেখা নাই ভাই বঢ়িয়া যাওঁ তই গাছ পলক আমি অলপ শ্বপিং কৰোঁ কি কৰোঁ শ্বপিং কি কিনবি মৌজা একযোৰ আৰু কি গেঞ্জি যাওঁ কি চাই আছা মোজা কিনবি তই বিশালত তই মোজা কিনবি আহিছিলি 50K 500 টকা ঠিকেই হ'ব সেইটো দুইযোৰ মোজা কিনিব তাৰ দাম চাই আছা কি থাকে গোটাই কম দামত কিনিম বেছি বাহিৰত বিক্ৰী কৰি দিম আৰু হ'ব ঠিকেই এটা কিনিব তই আহিতে চাহি আছা দেখোন ভুৱা ক'লে কিনা নাই হে দাম কম কিমান দামী লাগে ব্ৰুটন লাগে ব্ৰুটন নাই নৰে বিচাৰে নৰে নেকি এফত কৰিবা ঠিকেই এই যে তই কা এই যে বুঢ়া মানুহ হে ভাল লাগব নচল লাগব লৈছোঁ ঠিক ঠিক আকৌ নিকিনিলা নেকি হে কালেকশ্যন নাই নেকি ঠিকেই নহয় হাকযোৰ মৌজা নিবি আহি যদি কালেকশ্যন নাই বুলি কৈছে
তেতিয়াহ'লে একদম মৌজাৰ কথা নাই বহু বস্তু ল'ব লগা আছে মোৰ মৌজাক যোৰ ঠিকে আৰু তো আগযোৰ মৌজা নিবি আহিছে আহিলে কালেকশ্যন নাই বুলি কৈছে একজন নহয় তিনিযোৰ শুনিলো মৌজা তিনিযোৰ গেঞ্জি এটা স্পৰ্টিং এটা বহু বিক্ৰী হ'ল আকৌ শুনচোন জোতা আছে দেই নাই কালেকশ্যন নাই কালেকশ্যন নাই ঠিক ঠিক মই কৈছিলোঁ মানে ৰ'ব এৰা যাম বহুত ৰ'ব নাই আজি 800 হৈছোঁ এতিয়া এই আমাৰ গাছ নলবাৰী কিন্তু উন্নতি হৈছে গাছ চাব পাৰি নলবাৰীত ষ্ট্ৰীট লাইট গাছ দি আছে এইবিলাক এইখন গাছ লক্ষ্মী ভাণ্ডাৰ এইবিলাক গাছ পাঁচ বাজাৰ এখনতো মূল্য নোহোৱা দাম আকৌ নাই নেকি দামৰ কথা মূল্য থাকিলে দামৰ কথা কিয় কয় অঁ ঠিকেই তো গাছ মানে নলবাৰী মানে উন্নত হৈছে আৰু মানে বহুখিনি উন্নত হৈছে ভিটো আছে দেই আছে তই নিকিনে আজি পইচা নাই সেইটো নকা মাল গাছবিলাক ৱাইন শ্বপো আছে কিন্তু আমি নাখাব এইবিলাক বেয়া বস্তু এইবিলাক ইগন'ৰ কৰিব আহি যায় আৰু কেমেৰাত ভাল বস্তু আহিবই গাইছ তো হোটেল গায়ত্ৰী গাইছ এইখন ৰাতি টেষ্টি কৰিব পাৰিব ৰিদ্ধি সিদ্ধি গাইছ উন্নত বহুত হৈছে নলবাৰী নলবাৰী যে নামে ভাষা পৰিচয় গাইছ নলবেইৰা তই এইটো হৰি মন্দিৰ গাইছ এইটো প্ৰজ্ঞা সেতু এই বহু বস্তু আছে কিন্তু এই গাইছ মৌজা কিনিছে মৌজা দাম দৰে ষ্টক জোতাৰ কথা কৈছে জোতাৰ কথা আগৰে জোতা বোলে 150 টকাত স্পৰ্টিং ঠিক কৰি আছে বিয়াত মান ধৰিব ঠিকেই পাৰিব কি গাইছ ভৱিষ্যত আছে ডেকাই কিনিলে 30 টকাত মৌজা 50 টকাত গেঞ্জি আৰু 150 টকাত স্পৰ্টিং আৰু গাইছ এতিয়া আমাৰ বিয়াত দিম গাইছ কিমান বিয়া মিঠাই কিমান বিয়াত 1000 আৰু লাগিব ঠিকেই গাইছ এতিয়া আমি এডভান্স দিম গাইছ ইয়াতে উপবন সুইটছত আমি ইয়াতে মানে মিঠাইটো অৰ্ডাৰ দিছোঁ গাইছ 1030 কি এটা মিঠাই পাৰ মিঠাই হৈছে যে 7 টকাকৈ বেছি নকা মানুহৰ আগত এডভান্সটো দেৱা তো গাইছ আমাৰ ইয়াতে এটা ধুনীয়া চাই ক্লক টাৱাৰ হ'ব আমাৰ নলবাৰীৰ ফালে গাইছে এইটো মানে থানাত কৈছোঁ নলবাৰী এৰিয়াতে মানে এটা ক্লক টাৱাৰ হ'ব আৰু ধুনীয়া চাই মানে ভাল লাগে হ'ব ক্লক টাৱাৰটো হ'লে মানে ইয়াতে এই মানে ৰঙীয়াটো হৈছে নেকি নতুন কৰি ৰঙীয়াত নতুন নহয় ৰঙীয়াত আছিলে আগৰ পৰাই এই নতুনকৈ কেইটা বনাইছে আৰু অলপ লুক দিছে এতিয়া আৰু মানে থানা চকৰ পৰাই গাই যাখিনি এইটোত মানে আম্বেদকাৰ চকত আৰু আমি এনেকৈ যাওঁ যাওঁ তো আমাৰ মিঠাইটো মানে অৰ্ডাৰ দিয়া হৈ গ'ল তো আজি কিবা এটা এডভান্স দি দিলোঁ তো 1000 মিঠাই মিঠা কথা নকওঁ দে গাইছ 7 টকাকৈ বেছি ইমান 30 টকা জানে মানুহ বিয়াত নেদে 30 টকা মিঠাই ভাল মিঠাই চুইটছ উপমান নাম আছে বেলেগতো দিব পাৰিলোঁ বেলেগতো ধৰক টকাকৈ বুলি লাগো কিন্তু মালটো ভাল নহয় একদম বেষ্ট কোৱালিটি আপোনালোকৰ এদিন নলবাৰীত হয় মিঠাইৰ 1 নম্বৰ মনোজ দা আপোনালোকে এটা দুটা খাবৰ কাৰণে মনোজ দা যদি আপোনালোকে আমাৰ দৰে মিডিল ক্লাছ ফেমিলি আৰু বিয়া এখন বাচ্ছি মই প্ৰিফাৰ কৰোঁ উপবন মানে আপোনালোকে 7,000 ঠিক তো গাইছ আমাৰ এতিয়া ভিডিঅ'টো বহুত লম্বা হৈছে গাইছ তো এতিয়া ভিডিঅ' মানে অলপ থৈ দিওঁ আমি বিয়াত ডাইৰেক্ট গাইছ বিয়াত লগ পাইছোঁ গাইছ মানে বিয়াটো এতিয়া সাংঘাতিক হ'ল মানে গাইছ ষ্টক আমি বিয়াৰ বাবে এতিয়া সাজু হৈছোঁ তো আমাৰ লগত ডেকা ভাই যদি হ'ল বহুত দিনৰ মূৰত প্ৰায় আমাৰ ইউটিউবত আপুনি কি ঘুমাইছি কাৰ লগত কে বটা মতা মানে মন্দিৰ গৈছিলোঁ নাই গম পাইছোঁ তোৰ ঠাণ্ডা হৈ আহিছি নাই মই মুচি ল'ব লাগিব তো গাইছ আমাৰ এইটো এবাৰ ডেকা ভাই আহিছি আমাৰ এইটো টেকেলি পহুৱে চাহ বনাই আনিছেই আমাৰ এইটো আছে ডেকা ভাই নেট খাওঁতে তলত দেখি তো গাইছ আমি বিয়া সাজু আৰু মোৰ লুকটো ক'ব কেনেকুৱা লাগিছে সেইটো জেগাত চবতে পিন্ধি যায় সেইটোৱে পিন্ধে নাই পিন্ধো কিবা এটা আছে তো গাইছ আমি ধুনীয়াকৈ বিয়াৰ পৰা ওলাইছোঁ আৰু গাইছ আমাৰ গিফ্টখন দেখি আহিছে এইটো গিফ্ট 500 লৈছি এই গিফ্টটোত বডি কিবা বোলে ব্ৰুটল পিন্ধে ব্ৰুটন আৰু এটা বস্তু দেখাব যায় চাওক কি হ'লে জাৰা বোলে গাইছ মোটামুটি কৈছে 18 নম্বৰ কপি আপোনালোকে কওক জাৰা হেৰি কওক ব্ৰেণ্ড কওক নাই আমাৰ চাও চিকে ব্ৰেণ্ড নেকি আমাৰ তো
তো গাইছ আমি এতিয়া দুটাকে বিয়া চাই যাব ওলাইছোঁ বিয়া খাম বিয়া দেখাম খাব আপোনালোকে চাব আমি খাম আপোনালোকে চাব তো গাইছ আমি এতিয়া আজি আছোঁ বিয়াত আছোঁ আমি তো গাইছ আমি যোনটো লুকটো গাইছ চাই লওক যোনটো লুক এই চাওক গাইছ মই তলৰ পৰা দেখাম মই কিন্তু এই চাওক গাইছ কিন্তু মানুহটো অলপ বেয়া পাইছি নেকি আমাৰ মানে দেৰি হৈছে সেইটো কাৰণে বেয়া মানে গাইছ কি না যিহেতু কথাটো আমি যিহেতু ইয়াৰ কাৰণে এই মানুহটোৱে আজি ছুটি লোৱা নাই হৈছে আমি অলপ বৰ আহিলে দেখি নহয় গাইছ এতিয়া আমি কান্দি আছে তো আমি এতিয়া এটা কথাই কওঁ আমি যিহেতু আজি বিয়াখন সম্পূৰ্ণ দেখাম বুলি আমি আজি সম্পূৰ্ণ ভ্লগ এটা আমি যে বিয়াখন দেখাম এতিয়া না কি আমি এতিয়া দৰা আহি আছে তো আমি আজি গাইছ বিয়া দেখাম তো গাইছ আমি এতিয়া বৰ্তমান বিয়াত আছোঁ বিয়াত আমি এতিয়া এনজয় কৰি আছোঁ আমি এনে অলপ ফুৰিব আহিছিলোঁ পেচা কৰিব আহিছিলোঁ ঐ ডেকা কিয় কবি আছোঁ তো আজি আমি এতিয়া বিয়া খাওঁ দৰা আহি আছে অলপ দেৰি কৰি মানে আমি একো শুনা আহি আমাৰ মানে অলপ দেৰি হ'ল লগান বস্ছোঁ দেৰি হ'ল না খাওঁ আমি এতিয়া খাওঁ বাইদেউৰ নাম নাজানো আমি বাইদেউৰ নাম নাজানো বোমা লাগি কিন্তু কি হে দেখাইছো মই চৰ আছে বহুত আছে আৰু মই দেখাম না বাবু তোমাৰ মনো বাবু দিম বাবু বাবু বিয়া কে নাই বোমা গাইছ আজি নহয় দৰাৰ নহয় কইনা ভাই খাইছে কিবা ভাষা কওঁ ডেকা আমাৰ দাদাই কিবা ক'ব দাদা মামা মামা কওক আপুনি ইয়াৰ লগ হিচাপে আমি মামা দুই আছ লগাই দিওঁ দাদা লাগাই দে ভাই লাগাই দে কি বয়া নাকি বাবু চত্ৰ দেৰিকে কম পাই যাব এই তৰিকা বয়া নেকি বিয়া সদায় ঘৰত অনলি বিয়া ভাই মানে কিছুমানে কি সেইটো জাগাৰ কাৰণে আছে আমাৰ এখন বিয়া চলি আছে এই দুখন বাছ বেলেগ দৰা আহিছে এলা গাইজ বেলেগ দৰা আহিছে মানে বেলেগ পাৰ্টি আমাৰ এনে নহয় বেলেগ দৰা আহিছে গাইজ বেলেগ দৰা ৰখি আছে এতিয়া বেলেগ বিয়াত দৰা আহিছে আমাৰ দৰা আগতে ৰখি আছে
কিন্তু জাম লাগি গেছি জাম লাগি গেছি গাইজ এবার দেখক বহু গাড়ি গাইজ জাম লাগি গেছি আমার ধরা আগত আছে আগত লাগি হ্যাঁ আইফোন রক্ষা লাগবো এতিয়া মই জুইন কৰি দিম না বললো না জোর মানে আমার ধরা গাইজ আগত আছে আগত জতাজুর আমি যাম আপনি মারি মারি আমি কইনার মানুহ দৰাৰ লগত বহিছোঁ আমি কইনাৰ মানুহ নেতাম দৰাৰ লগত বহিছোঁ একো নাই গাইজ আমাৰ বিয়াত আধেৰি সোনকাল দেখাইছোঁ মানে আমি একো নাই বৰবা একো নাই দাদা বঢ়িয়াকৈ দি যাব পুৱা মানে আমি বিৰিয়ানী খাইছিলোঁ মাত্ৰ খাম এই আৰু চিংৰা খাইছিলোঁ দুটা চাহ চাহ ঘৰত আহি চাহ বেলেগ কিনো একো নাই আৰু বেলেগ একো নাই জেগাটো কি কবি বঢ়িয়া